কৃষ্ণ তার সমার্থক ইংৰাজী শব্দটো হল কালচাৰ। এই কালচাৰেৰে কেতিয়াও সংস্কৃতিয়েৰে কেতিয়াও জাতিৰ উত্তৰণ নহয়। আৰু কালচাৰ শব্দটো চাব সকলোতে জড়িত হৈ আছে। কি? এগ্ৰি কালচাৰ, চেৰি কালচাৰ, হৰ্টি কালচাৰ, সকলোতে কালচাৰ জড়িত হৈছে। তাৰ মানে কৃষ্ণ বাদ দি কোনো আমি সংস্কৃতি প্ৰসাৰ আৰু প্ৰচাৰ সম্ভৱ নহয় আৰু জাতিৰ উত্তৰণো নহয়। সেই কৃষ্ণ সংস্কৃতিকে মহাপুৰুষ শংকৰদেৱে আমাক দি থৈ গ'ল। ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰিষ। এই মানুহক ধন্য কৰি গৈছে কৃষ্ণ সংস্কৃতিয়ে। আমি বৰগীত, নাট্য সাহিত্য, নৃত্যখিনি আছেই। কৃষ্ণ নৃত্য, ঝুমুৰা নৃত্য, নাদু সংগীত, এই নৃত্যখিনি আছেই। কিন্তু আপোনালোকে মন কৰিব ইমান চহকী সংস্কৃতি দি থৈ গৈছে। ধৰি লোৱা ভাওনা, এই ভাওনা সংস্কৃতি যে দি থৈ গ'ল মহাপুৰুষ শংকৰদেৱে, চিহ্নযাত্ৰা ভাওনা আৰম্ভ কৰি তাত আপুনি চাব এটা মহান বাণী আছে যিটো আমাক ইংৰাজীত কোৱা হয় ছ'চিয়েলিজিম, সমাজবাদ। তাত কি কৈছে? আহে সামাজিক লোক তদনন্তৰে ৰুক্মিণী সহিতে সভাত প্ৰৱেশ কৰল। মই এটা মাত্ৰ কৈছোঁ, সভাত প্ৰৱেশ কৰিল তাক দেশ পুনঃ নিৰন্তৰে হৰিবোল হৰিবোল। তাত কি কৈছে? সামাজিক লোক সকলোকে একেলগে আহ্বান জনাইছে। কি? আহে সামাজিক লোক। পিছত কৈছে তাক দেশ পুনঃ নিৰন্তৰে হৰিবোল হৰিবোল। এই কৃষ্ণ সংস্কৃতি আমাক দি থৈ গৈছে মহাপুৰুষ শংকৰদেৱে। তাকে আপোনালোকে চৰ্চা কৰিব, অধ্যয়ন কৰিব, অনুশীলন কৰিব। আৰু এই কৃষ্ণ সংস্কৃতি যে নৃত্যই হওক, গীতেই হওক, নাটেই হওক, এই তাত কি এটা ভাৱ নিহিত হৈছে? সদায় দাস্য ভাৱ, যিটো মৰেলিটি টিচিং, মৰেল টিচিংটো জড়িত হৈ আছে। নৈতিক শিক্ষাটো কৃষ্ণ সংস্কৃতি জড়িত হৈ আছে। বাকী কোনো সংস্কৃতিতে সেই আপোনাৰ মৰেল টিচিংটো নাই, নৈতিক শিক্ষাটো নাই। গতিকে আটাইতকৈ উচ্চস্তৰীয় শিক্ষাটো আমি কৃষ্ণ সংস্কৃতিৰ জৰিয়তে আমি পাব পাৰোঁ হওক। গতিকে মই দীঘলীয়া নকৰোঁ। ছাত্ৰ ছাত্ৰীসকল ইয়াত বা শিশু শিল্পীসকল ইয়াত সাজু হৈ আছে অনুষ্ঠান পৰিৱেশন কৰিবৰ বাবে। মই পুনৰবাৰ এই অনুষ্ঠানটো ইমান সুন্দৰকৈ আয়োজন কৰাৰ বাবে, আজি বোকাপথাৰ জিলিকি গ'ল এই অনুষ্ঠানৰ জৰিয়তে। বোকাপথাৰৰ বহুল প্ৰচাৰ হ'ল, বোকাপথাৰ ধন্য হ'ল, অলেখ ভকতৰ পদধূলাৰে নামনিগুৰি প্ৰাথমিক শাখা ধন্য হ'ল। আগলৈও এই অনুষ্ঠানটো বহুত দূৰ আগুৱাই যাওক তাকে কামনা কৰি মই আজি এই সাংস্কৃতিক আৰু আধ্যাত্মিক এই অনুষ্ঠানটি শুভ উদ্বোধন হৈছে বুলি ঘোষণা কৰিছোঁ। আৰু এই কথাকেইটা কওঁতে যদি কিবাখিনি অপৰাধ হৈছে, সমস্ত অপৰাধ মাৰ্জনা বিচাৰি মই প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত মহাপুৰুষৰে বাঁহী বাণীৰে কথাকেইটা সামৰিবলৈ গৈ আছোঁ। কোটি কোটি ঘোৰ অপৰাধনীতে কৰো মৃদুৰা হয়, সেই হৰিমুখ দাসকে নমানি ক্ষমী কৃপাময়, ৰাম ক্ষমী কৃপাময়। জয় গুৰু শংকৰ।